সো হে গাইজ নমস্কাৰ সকলোকে। সো যিসকলে এতিয়ালৈকে আমাৰ জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনাল এখন চাবলৈ গৈছে, তেখেতসকলে হয়তো ন'টিছ কৰিছে যে এই চিনেমাখনৰ ইণ্টাৰভেলৰ সময়ত ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 এটা টিজাৰ দেখুওৱা হৈছে। হয়তো বহুতে ন'টিছ কৰা নাই আৰু বহুতে ন'টিছ কৰিছে চাগে। আৰু এই টিজাৰটো বৰ্তমান আপুনি কোনো ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতে হওক বা ইউটিউবতে হওক আপুনি দেখি নাপাব, কাৰণ এই টিজাৰটো এতিয়ালৈকে ৰিলিজ কৰা হোৱা নাই এই প্লেটফৰ্মবোৰত। জাষ্ট এই চিনেমাখনৰ লগত এটেচ কৰি দেখাবলৈ চেষ্টা কৰিছে তেখেতসকলে আৰু মানুহে চাইছে। আৰু আজি এই ভিডিঅ'টোত এই চিনেমাখনৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 এইখন এখন চিকুৱেল হয় ককা দেউতা নাতি আৰু হাতী নামৰ এখন চিনেমাৰ, যোনখন আহিছিল 1983, যোনে য'ত এক্ট কৰিছিল আমাৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু বৰ্তমান এই চিনেমাখন ইমান বছৰ পিছত আনি আছে বা চিকুৱেল বনাই আছে, আৰু এই চিনেমাখন প্ৰডিউচ কৰি আছে বৰ্তমান ৰিণিকি ভূঞা শৰ্মাই। আৰু